নমস্কাৰ স্বাগতম জনাইছোঁ এম জে ব্লকৰ অন্যটি প্ৰেংক কল ভিডিঅ'লৈ। আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ যে মোৰ চেনেলটোক বহুত বেছি মৰম দিয়াৰ বাবে, মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কমেণ্ট লাইক কৰাৰ বাবে। আৰু আজি আমাৰ প্ৰেংক কলৰ মজিয়াত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী চন্দন ৰাজ। তেওঁক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজনে নাই, তথাপি তেওঁক স্বাগতম জনাইছোঁ চন্দন তোমাক। হয়, আজিৰ প্ৰথমতে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। এম জে ব্লগৰ সকলো ছাবস্ক্ৰাইবাৰকে মৰম জনাইছোঁ। আজিৰ অনুষ্ঠানটো প্ৰেংক কল। তুমি আগে পিছে কাৰোবাক কৰি পাইছানে বা তোমাক কোনোবা কৰিছে নেকি? আগতে তেনেকুৱা প্ৰেংক কল কৰি পোৱা নাই বাৰু। আজি ফাৰ্ষ্ট মানে মই কাকো কৰি পোৱা নাই। আগত মোক কৰিছিলে এজন ইউটিউবাৰে, মই নামটো পাহৰিলোঁ। যিয়ে নহওক আজি ফাৰ্ষ্ট হ'ব গাইজ, খুব ধুনীয়া লাগিব। কাক কৰা যাব আজি? এজন ধুনীয়া জনপ্ৰিয় ছিংগাৰ এজন আছে, কণ্ঠশিল্পী। কোন? মাধুৰ্য মৌচম। আচ্ছা, মাধুৰ্য মৌচম দা, বাপৰে বহুত ভাল গায় তেওঁ, গতিকে তেওঁক প্ৰেংক কৰা যাব। যিয়ে নহওক নাম্বাৰটো তোমাৰ পৰা কৰিব নালাগে। মোৰ পৰা তেওঁৰ নাম্বাৰটো ছেভ আছে, তোমাৰ পৰা কৰা। আচ্ছা, 99 576 লগাইছোঁ গাইছ, লাগিছে বাৰু। বাৰুখাহতে যে মই বিলীন বাৰুখাহতে যে মই বিলীন হেল্ল', মাধুৰ্য মৌচম দাদাই ক'লে নেকি? হয়, নমস্কাৰ দাদা। মই আপোনাৰ এই মদন কামদেৱৰ পৰা ক'লোঁ। আপোনাৰ প্ৰগ্ৰেমৰ ভিডিঅ'বিলাক চাই থাকোঁ মই মোবাইলত। আমাৰ দাদাটোৰ মানে মোবাইল এটা আছেই, তাতে ভিডিঅ'বিলাক চাই থাকোঁ। আৰু ভালে লাগে বাৰু, ভালে প্ৰগ্ৰেমবিলাক কৰি থাকে আপুনি। হয়, আপুনি বিয়াত গান গায় নেকি? মই বোলো আমাৰ বাইদেউটোৰ বিয়া আহি আছে, বোলে আপোনাক মাতি দিওঁ নেকি? হয় হয়, আহিলে ভাল লাগিল হয়। আৰু মানে আপোনাক যি লাগে তাকে দিলোঁ হয়, কথা নাই। আমি মানে আমাৰ খেতি বাতি বহুত আছে, আপোনাৰ ৰঙালাও, আলু, বন্ধাকবি বহুত আছে, আপোনাক দিলোঁ হয়। হয়, কিন্তু আপোনাক বহুত ভাল পাওঁ, সেইটো কাৰণে ফোনটো কৰিলোঁ দেই। হয়, বেয়া নাপাওঁ বাৰু, তথাপিও আপোনাক ভাল পাওঁ কাৰণে এবাৰ সুধিলোঁ আৰু। দাদা, আমাৰ দেউতা ওচৰত আছে, এবাৰ দেউতাৰ লগত কথাটো পাতকচোন। হয়, এবাৰ পাতকচোন, দেউতা আছে ওচৰতে। বাপা এই দেউতা, এই দাদা এজনে ফোন কৰিছে, গায়ক। হেল্ল'। বাপা নমস্কাৰ। বাপা তোমাৰ এনে ক'ত ঘৰ নো? নগাঁৱত ন? বাপা এটা সময়ত নগাঁও কপাই দি আছিলোঁ মই শংকৰদেৱ থিয়েটাৰত, গম পোৱা? মই শংকৰদেৱ থিয়েটাৰত মই মেইন ভিলেনটো কৰিছিলোঁ বাপা। পূৰা কপাই দিছোঁ, কিন্তু নগাঁৱৰ মানুহ মানিছোঁ কিন্তু দেই, বহুত মানে এইবিলাকত ছাপোৰ্ট আছে। এতিয়া কথাটো হ'ল কি, মোৰ মানে ডাঙৰ ছোৱালীটোৰ মানে এই বিয়াখন কিবাকৈ পাতিছোঁ। মানে তাই এজন মানে বেলেগ ল'ৰা এটাক ভাল পায়। তোমাক ক'লে কি হ'ব, নিজৰ ল'ৰা বুলি কৈছোঁ। তাই মানে মুছলমান মানে জাতিৰ এটা ল'ৰাক ভাল পায়। এইকাৰণে মানে আমি পটাপট বিয়াখন পাতিব নোৱাৰোঁ, কিন্তু তাই পলাই যাব বিচৰাৰ কাৰণে আমি বিয়াখন মানে কোৰ্ট মেৰেজটো কৰি আমি পাৰ্টিটো দিব খুজিছোঁ। এই বাবাই আমাৰ অকণমান গান গায়, সি মানে কৈছে যে মাধুৰ্য দাই বহুত ভাল প্ৰগ্ৰেম কৰে, তেওঁক এবাৰ মাতি দিওঁ। এতিয়া তুমি আহিব লাগিব বাবা।
নহয় বাপা, মানে কথাটো হ'ল কি, তুমি গান গাব আহিব নালাগে। আমাৰ ইয়াতে তাৰমানে বহুত মানে বাদ্যশিল্পী আছে, তুমি জাষ্ট 2টা গান গাই দিলে হ'ব। তোমাক মানে যি লাগে, তুমি নগাঁৱৰ মানুহ, তুমি আপাৰচৰ মানুহ, তুমি আমাৰ ইয়াৰ খুব ধুনীয়াকৈ তুমি ৰৌ মাছ লৈ যাব পাৰিবা, ঢেকীয়া, কচু, ওলকচু, ঘৰৰ বৰালি মাছ, কোমোৰা চব নিব পাৰিবা। তোমাক দি পঠিয়াম, তুমি আহি যোৱা। লগা হ'লে বাবা তোমাক কি বুলি ক'ম আৰু, পইচাও যি লাগে দিম। নাই নাই নাই, মই বুজি পাইছোঁ বাবা। তুমি এই এনেকৈ এদিনাখনে এই কোনোবা এজনী যে বহুত মানে ট্ৰেণ্ডত আছিলে, তাই এৰেজ হৈছিলে, তাৰ বিয়াততো এই দীপলিনা বা হাতে গান গাইছে, তুমি কিয় আহিব নোৱাৰা? তুমি এটা কাম কৰা, মোৰ মানে বহুত কাম আছে হা, মানে 20 তাৰিখে বিয়াতো, এতিয়া মই মানে অলপ খুটা চুটা, তুমি এই আমাৰ বাপাৰ লগত কথাটো পাতি লোৱা। তুমি কিন্তু বাবা আহিব লাগিব, লগা হ'লে তোমাক ঘৰৰ হাঁহৰ মানে কণী দি পঠাম যিমান লাগে, আমাৰ হাঁহৰ ফাৰ্মো আছে। মই গাঁৱলীয়া মানুহ বাপা, সেইকাৰণে কৰিছোঁ দেই। তুমি এই বাপাৰ লগত কথা পাতা, মই আহিছোঁ। এই তই কথা পাতি ল, যি ক, পইচা যি লাগে মই দিম। হেল্ল' দাদা, দেউতাই ক'লে আপোনাক গোটেইখিনি দি পঠাব বোলে, আহিলে ভাল লাগিল হয় আৰু। হয়, এবাৰ চাবচোন কিন্তু ভাবি কিনে। পইচাটো কিমান লাগিব বা, এবাৰ ক'লে ভাল লাগিল হয়। বিয়াত বাৰু আহিব লাগিব, বিয়াৰ উৎসৰ্গা হিচাপে আপুনি 2টা গান গাই দিলে হ'ব আৰু। হয়, এজন দেউতা আমাৰ। হয়, হেল্ল' দাদা, এই মই মানে এই ইউটিউবত ভিডিঅ' এটা বনাই আছিলোঁ, প্ৰেংক কৰি আছিলোঁ, মই চন্দনে ক'লোঁ। আপোনাৰ MJ ব্লগৰ শ্বুট এটা চলি আছিলে, মোক কৈছে কি প্ৰেংক কল কৰিব লাগে, মই মাধুৰ্য মৌচম দাদাক কৰা, সেইটো কাৰণে আপোনাক ফোনটো কৰিলোঁ। আমাৰ কেমেৰা ষ্টাৰ্ট হৈছে, আপুনি কিবা এটা কৈ দিয়ক। দাদা মই কৈছোঁ, দাদা মই MJ ব্লগে কৈ আছোঁ, উইথ মিউজিচিয়ান লগতে অভিনেতা। আচ্ছা, বেয়া নাপাব হা, চৰি, মানে প্ৰেংক অনুষ্ঠান চলি আছে মোৰ MJ ব্লগৰ, তো চন্দনক আজি ইনভাইট কৰি দিলোঁ। দিয়াত আৰু সি ক'লে কাকনো কৰিম, দাদাৰ লগত মোৰ বহুত ভাল, তেখেতকে এটা প্ৰেংক কৰি দিলোঁ। আপুনিতো গম পোৱা নাছিলে ন? লগা হ'লে আপোনাক হাঁহৰ কণী দি পঠাম। দেউতা ঠিকে আছেতো? মানে নাটক কৰা মানুহ যে। যি নহওক, অন কেমেৰা হৈ আছে দাদা আপোনাৰ MJ ব্লগ, মোৰ চেনেলটোৰ নাম। অসমবাসী ৰাইজক কিবা এটা কৈ দিয়ক। MJ ব্লগৰ মোৰ কথাটো শুনি আছে নামটো বাৰু, গতিকে আজি এই সুযোগতে সদৰী ৰাইজলৈ এবাৰ আহ্বান জনালোঁ, চেনেলটোলৈ আহক, এবাৰ কণ্টেণ্টবিলাক চাওক, অলপ ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এই চেনেলটোৰ উত্তৰ কামনা কৰোঁ। ঠিক আছে, থেংক ইউ দাদা, আপোনাক বহুত বেছি ভাল লাগিল, আৰু আপোনাৰ বহুত ডাঙৰ ফ্ৰেণ্ড, বহুত ভাল লাগে। আপোনাৰ লগত আশা থাকিল কেতিয়াবা বজাবলৈ পাম বুলি। মই একচুৱেলি পেইডাৰৰ ড্ৰাম বজাওঁ হা। এইটো মোৰ পাৰ্চনেল নাম্বাৰ। ঠিক আছে, লগ পাম দাদা, ভাল লাগিল। ঠিক আছে, থেংক ইউ দাদা, চৰি হা। অ'কে, থেংক ইউ, অ'কে, ঠিক আছে। যিয়ে নহওক গাইজ, বহুত বেছি মানে ৰেচপন্স দিলে দাদাই, খুব ধুনীয়াকৈ কথা পাতিলে, বহুত ভাল লাগিল দাদাই, যিহেতুকে আমাৰ অনুষ্ঠানটো বুলি গম পোৱা নাছিল, কিন্তু দাদাই
এটলিষ্ট আমাৰ তাত আহিব বুলি কৈছে, দুটা গান গাম বুলি কৈছে। আচলতে শিল্পী তেনেকুৱাই, শিল্পী বোলা বস্তুটো একো আকাৰ নাথাকে, পানীৰ যেনেকুৱাকৈ আকাৰ নাই আৰু প্ৰতিভা বিকাশৰো তেনেকুৱা আকাৰ নাই, য'তে সংগীত বোলা বস্তুটো সকলোতে থাকে। গতিকে দাদা আহিম বুলি কোৱাৰ কাৰণে বহুত বেছি ভাল লাগিল আৰু সকলোৱে মোক মৰম দিব, মোৰ চেনেলটো চাই যাব MJ ব্লগ, সকলোকে লগ পাম, সকলোৱে মোক আগুৱাই যাবৰ কাৰণে আশীৰ্বাদ কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।